নমস্কাৰ বন্ধুসকল, ইতিমধ্যে অহাকাইলৈ এইচএছ 2025 ৰিজাল্ট ঘোষণা হ'ব। সকলোৱে জানিলা। এতিয়া সকলোৰে মাজত এটাই প্ৰশ্ন যে আমি ৰিজাল্টবোৰ ক'ত চেক কৰিম? হয়, একেবাৰে সহজ, ইমান টান কথা নহয় ৰিজাল্টবোৰ চেক কৰা। যিহেতু অলৰেডি শিক্ষা বোৰ্ডে 12টা ৱেবছাইটো মুকলি কৰি দিব অহাকাইলৈ। তো 12টা ৱেবছাইটত তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা। কিন্তু ৱেবছাইটত এটা প্ৰব্লেম হয় যে ৱেবছাইটবোৰ ক্ৰেছ হৈ থাকে বা বহুত ষ্টুডেণ্টে ৰিজাল্ট চাই থাকে। তো তাৰ কাৰণে কি হয়, ৱেবছাইটবোৰ শ্ল' হৈ থাকে, হয়নে? আৰু বিভিন্ন ধৰণৰ বহুতে বুজি নাপায় যে কোনকেইটা ৱেবছাইটত চাম, কেনেকৈ চাম। তো সকলোতকৈ বেষ্ট ৰিজাল্ট চোৱাৰ পদ্ধতি সেইটো হৈছে এইবাৰ শিক্ষা বোৰ্ডে এটা কি কৰিছে, মোবাইল এপো লঞ্চ কৰি দিছে। সেই এপটোত তোমালোকৰ ৰিজাল্টসমূহ অতি সহজতে চাব পাৰিবা। আৰু এপটোত কোনো ধৰণৰ অসুবিধা নাই। তোমালোকৰ যি বোৰ্ডে নটিফিকেশ্যনটো জাৰি কৰিছিল, সেই তাতো মেনশ্যন কৰি দিছে এটা এপৰ কথা। সেই এপটোৰ জৰিয়তে তোমালোকে ধুনীয়াকৈ তোমালোকৰ ৰিজাল্ট একেবাৰে সহজতে ডাউনলোড কৰিব পাৰিবা। আৰু লগতে তোমালোকৰ ডিজিটেল মাৰ্কশ্বিট আছে, মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিবা। তো এপটোৰ নাম হৈছে উপলব্ধ। এপটোৰ লিংক ডেছক্ৰিপশ্যনতো আছে। আৰু তোমালোকে ভিডিঅ'টো চাই লোৱা যে কেনেধৰণে তোমালোকে এই এপটো অ'পেন কৰিবা। হয়তো বহুত ষ্টুডেণ্টে নাজানিব পাৰে, বেছিভাগে জানে, বাট তথাপিতো তোমালোকে এবাৰ চাই লোৱা কেনেধৰণে তোমালোকে এপটো অ'পেন কৰিবা। ক'ৰ পৰা ডাউনলোড কৰিবা, ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, নাইবা তোমালোকে গুগল প্লে ষ্টৰত গৈ উপলব্ধ চাৰ্চ কৰিলে এপটো পাই যাবা। তো তোমালোকে চোৱা কেনেকৈ তোমালোকে এপটো অ'পেন কৰিবা। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে এপটোৰ লিংক আছে, তোমালোকে প্লে ষ্টৰত গৈ এনেকৈ পাবা। তাৰ পৰা তোমালোকে যেতিয়া ক্লিক কৰিবা তেতিয়া এপটো খুলি যাব। কিন্তু তাৰ আগত তোমালোকৰ ৰেজিষ্টাৰ কৰিব লাগিব। তো আজিয়ে কৰি থৈ দিয়া। তো তোমালোকৰ মোবাইল নাম্বাৰ দিব লাগিব। তো তোমালোকৰ মোবাইল নাম্বাৰটো দি ল'বা আৰু তোমালোকৰ নামটো দি লৈ ল'বা। অ'কে, তো আজিয়ে তোমালোকে এই এপটো ডাউনলোড কৰি লোৱা, কাৰণ অহাকালিলৈ কিন্তু বহুতখিনি কি হৈ যাব, ছাৰ্ভাৰবোৰত প্ৰব্লেম হ'ব। আৰু লগতে তোমালোকৰ ষ্ট্ৰীমটো চইচ কৰিব লাগিব, চুজ কৰিব লাগিব। অ'কে, তো চুজ কৰাৰ পিছত ৰেজিষ্টাৰ কৰি থৈ দিবা। তো এনেকৈ এপটো খুলি যাব। আৰু ৰিজাল্ট এতিয়ালৈ যিহেতু আপলোড হোৱা নাই, অহাকালি 9 বজাৰ পিছতে ইয়াতে তোমালোকৰ ৰোল নাম্বাৰ, তাৰ লগতে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ক্লিক কৰি তোমালোকে ৰিজাল্টটো চাব পাৰিবা। লগে লগে তোমালোকৰ যি ডিজিটেল মাৰ্কশ্বিট আছে, মাৰ্কশ্বিটো ডাউনলোড কৰিব পাৰিবা। তো যদি ভিডিঅ'টো ভাল পালা, এটা লাইক কৰি দিয়া, কমেণ্ট কৰি জনাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি এনেধৰণৰ আপডেটসমূহৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সকলোৰে এক্সাম যাতে ভাল হওক তাৰে আশা কৰোঁ। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই।